কণ্ঠশিল্পী নাহিদ আফৰিনে চাকৰি পালে। অসমবাসীৰ বাবে অতিকৈ ভাল খবৰ। শুভেচ্ছাৰে উপচাই পেলাইছে অসমবাসীয়ে প্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিনক। নাহিদ আফৰিনৰ খবৰটো পাই সঁচাকৈ ভাল লাগিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিনক পোনপ্ৰথমে নাহিদ আফৰিনক আমি আমাৰ চেনেলৰ পৰা শুভকামনা জনালোঁ। কণ্ঠশিল্পী নাহিদ আফৰিনৰ এই চাকৰিৰ খবৰে স্বাভাৱিকতে সকলোকে আনন্দিত কৰি তুলিছে। পিতৃ মাতৃৰ লগতে সকলো অনুৰাগীক সুন্দৰ কণ্ঠৰে অসমবাসীক হৃদয় জয় কৰা কণ্ঠশিল্পী নাহিদ আফৰিনে পালে চাকৰি। ইউনিচেফ ইণ্ডিয়া এডভোকেট হিচাপে নিযুক্ত অসমৰ কণ্ঠশিল্পী নাহিদ আফৰিন। তো ভিডিঅ'টো আছিল ইমানে। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। তো এতিয়ালৈ বাই।